নমস্কাৰ, মোৰ নাম শামীম। আজি আমি ষ্টাৰ্ট কৰিম ইণ্ডিয়ান পলিটি। এইটো আপোনাৰ APSCৰ কাৰণেতো বহুত ইম্পৰ্টেণ্ট, UPSCৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ছাবজেক্ট এইটো। বেচিকেলি ইয়াত আমি ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কথা শিকিম। এইটো বুক যোনটো আছে লক্ষ্মীকান্ত, এইটো বহুত ফেমাছ বুক হয়। মেক্সিমাম এক্সপিৰিয়েঞ্চবোৰে এইটো বুকে ইউজ কৰে, চ' আমি এইটো বুকে মানে ৰেফাৰেঞ্চ হিচাপে ইউজ কৰিম। ইণ্ডিয়ান পলিটি বাই লক্ষ্মীকান্ত, এইটো যোনটো 7th এডিশ্যন আছে আমি সেইটো পঢ়িম এতিয়া, ঠিক আছে। তাৰ যোনটো ফাৰ্ষ্ট চেপ্টাৰ, সেইটোৰ আগত মই কৈ দিছোঁ, আপোনালোকে এইটো চেনেলটো টেলিগ্ৰাম চেনেলটো আপুনি ইয়াত জইন কৰি ল'ব, ইয়াতে PDF পাই যাব। আৰু মোৰ নাম শামীম আখতাৰ। চ' ফাৰ্ষ্ট চেপ্টাৰটো হ'ল হিষ্টৰিকেল বেকগ্ৰাউণ্ডছ, ঠিক আছে। হিষ্টৰিকেল বেকগ্ৰাউণ্ডছ মানে এইটো বেচিকেলি আমি চেপ্টাৰত পঢ়িম কি, চাওক 1600ত ইষ্ট ইণ্ডিয়া কোম্পানী কি হৈছিলে, এষ্টাব্লিছ হৈছিলে, ঠিক আছে। এষ্টাব্লিছ হৈছিলে ইণ্ডিয়াত। কেতিয়া আহিছিলে? 1608ত আহিছিলে ইণ্ডিয়াত, ঠিক আছে। 1608ৰ পৰা 1947 আমাৰ ইণ্ডিপেণ্ডেঞ্চ হ'ল। চ' 1608ৰ পৰা 1947লৈকে, ইভেন আমি ক'ব পাৰোঁ 2025লৈকে কি চেঞ্জ আহিছে আমাৰ ইণ্ডিয়ান পলিটিত বা ইণ্ডিয়ান কনষ্টিটিউশ্যনত, কি চেঞ্জ আহিছে আমি সেইটো পঢ়িম, ঠিক আছে। এইটো চাওক আপোনালোকে, যেনেকুৱা আজিৰ দিনত আমাৰ আছে পাৰ্লিয়ামেণ্ট, ঠিক আছে। পাৰ্লিয়ামেণ্ট আছে আজিৰ দিনত। পাৰ্লিয়ামেণ্টত কি আছে আমাৰ? লোকসভা, ঠিক আছে। ৰাজ্যসভা আৰু আছে আমাৰ প্ৰেচিডেণ্ট। এই তিনিটা মিলি পিনে কি হয়? পাৰ্লিয়ামেণ্ট। চ' 1608ৰ পৰা আজি এই পাৰ্লিয়ামেণ্টলৈকে আমি কেনেকৈ আহিলোঁ, আমি বেচিকেলি এইবিলাক এইটো চেপ্টাৰত পঢ়িম, ঠিক আছে। চ' এইটো হ'ল হিষ্টৰিকেল বেকগ্ৰাউণ্ড। The Britishers came to India in 1608 as traders. সিহঁতে ট্ৰেড কৰিব আহিছিলে। কি ট্ৰেড কৰিব আহিছিলে? They were basically বিজনেছ কৰিব আহিছিলে, ঠিক আছে। স্পাইচেছৰ বিজনেছ হওক। পিছত চাওক, which had the exclusive right of trading in India under a charter granted by Queen Elizabeth in 1600. এইটো চাওক, যোনটো ইষ্ট ইণ্ডিয়া কোম্পানী আছে, ইষ্ট ইণ্ডিয়া কোম্পানী এইটো এটা চাৰ্টাৰ হিচাপে বনাইছিলে, মানে চাৰ্টাৰ। এই বস্তুটো আপোনালোকে মনত ৰাখিব, চাৰ্টাৰ হিচাপে বনাইছিলে বাই কুইন এলিজাবেথ, ঠিক আছে। কুইন এলিজাবেথ II। চ' সেইটো কাৰণে কি কৰিলে, ইয়াৰ পিছত আমি পঢ়িম চাৰ্টাৰ এক্টছ, ঠিক আছে। মানে যেতিয়া চাৰ্টাৰ এক্ট আমি পঢ়িম, ৰেগুলেটিং এক্ট পঢ়িম, মানে কি এই চাৰ্টাৰত কিবা চেঞ্জ আনিছে। চাৰ্টাৰত চেঞ্জ অনা মানে কি, ইষ্ট ইণ্ডিয়া কোম্পানীৰ পলিচিত চেঞ্জ আনিছে, ঠিক আছে। সেইখিনি আমি পঢ়িম। আগত এইখিনি চাই লওঁ আমি। In 1765, the company, which still then had purely trading functions, obtained the Diwani rights over revenue and civil justice of Bengal, Bihar and Orissa, ঠিক আছে। চ' এইখিনি কি আছে বস্তুটো চাওক। মই নোটছটো বনাই দি আছোঁ আপোনালোকক। 1600ত কি হৈছে, ইষ্ট ইণ্ডিয়া কোম্পানী এষ্টাব্লিছ হৈছে, ঠিক আছে। পিছত কি কৰিছিল? ট্ৰেডেড ইন ইণ্ডিয়া, ইণ্ডিয়াত ট্ৰেড কৰিছিলে। সিহঁতৰ কি আছিলে? মনোপলি ষ্টেটাছ আছিলে। মনোপলি ষ্টেটাছ কি হয়? মনোপলি ষ্টেটাছ। চ' মনোপলি ষ্টেটাছ মানে কি? তেতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টে
অকল ইষ্ট ইণ্ডিয়া কোম্পানীকে পাৱাৰ দিছিলে, ৰাইজ দিছিলে যে সিহঁতে ইণ্ডিয়াতে ট্ৰেড কৰিব পাৰিব ইন স্পাইচেছ হওক বা টি বা বেলেগ কিবা ট্ৰেড কৰিব পাৰিব। ঠিক আছে, সিহঁতক মনোপলি, মানে অকল সিহঁতেই কৰিব পাৰিব, বেলেগ কোনো কোম্পানীয়ে কৰিব নোৱাৰে। ঠিক আছে, পিছত আছিলে সিহঁতৰ প্ৰাইভেট আৰ্মি। এতিয়া প্ৰাইভেট আৰ্মি কিয় আছিলে? বিকজ এতিয়া চাওক, সিহঁতে ইউৰোপৰ পৰা ইণ্ডিয়াত আহিছে, হয়নে নাই? সিহঁতে চাইনাতো বিজনেছ কৰিছে, আফ্ৰিকাতো বিজনেছ কৰিছে। চ' ইউৰোপৰ পৰা এইখিনি বহুত দূৰ হয়। ঠিক আছে, সেইটো কাৰণে কি কৰিছিল, যোন কুইন এলিজাবেথ বা ব্ৰিটিছ পাৰ্লিয়ামেণ্ট, ব্ৰিটিছ ক্ৰাউন কি কৰিছিলে, সিহঁতক পাৱাৰ দিছিলে বা প্ৰাইভেট আৰ্মি ৰাখিব পাৱাৰ দিছিলে, আৰু সিহঁতক কি দিছিলে, সিহঁতক লেজিছলেটিভ পাৱাৰ দিছিলে, গিভেন লেজিছলেটিভ পাৱাৰ। লেজিছলেটিভ পাৱাৰ, লেজিছলেটিভ পাৱাৰ মানে কি, সিহঁতে ল বনাব পাৰিব, ল মেকিং পাৱাৰ। ঠিক আছে, ল মেকিং পাৱাৰ কিয় দিছিলে? চেম, সিহঁতে বহুত দূৰত আছে, সিহঁতে ট্ৰেডিং কৰিব, সেইটো কাৰণে কিবা অসুবিধা যাতে নহয়, সেইটো কাৰণে সিহঁতে প্ৰাইভেট আৰ্মি ৰাখিব দিছে, আৰু সিহঁতক লেজিছলেটিভ পাৱাৰ বা ল মেকিং পাৱাৰ, ল বনাবৰ কাৰণে পাৱাৰ দিছিলে। ঠিক আছে, এইখিনি কি ক'লে? 1765 কি কৰিলে? দ্য কোম্পানী হুইচ ষ্টিল হেড পিয়ৰলি ট্ৰেডিং ফাংচনছ অবটেইন দ্য দিৱানী ৰাইটছ অভাৰ ৰেভিনিউ এণ্ড চিভিল জাষ্টিছ। এইটো চাওক, সিহঁতে বেচিকেলি ৱাৰ আছিলে, ৱাৰ মানে সিহঁতে যুদ্ধ কৰিছিলে ফাৰ্ষ্টত। বেচিকেলি দুটা যুদ্ধ কৰিছিলে, টু বেটেলছ ৱেৰ ফট। ঠিক আছে, কোনটো? নাম্বাৰ ওৱান 1757। ঠিক আছে, 1757 আছিলে বেটেল অফ প্লাচি। ঠিক আছে, বেটেল অফ প্লাচি কাৰ মাজত হৈছিলে? ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰ্চেছ কি, নবাব অফ বেংগল। ঠিক আছে, ছেকেণ্ড ৱাৰ হৈছিলে 1764। ঠিক আছে, কাৰ মাজত? এইটো নামটো হ'ল বেটেল অফ বক্সাৰ। ইয়াত হৈছিলে ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰ্চেছ নাম্বাৰ ওৱান নবাব অফ বেংগল। ঠিক আছে, নবাব অফ আৱাধৰ নবাব। আৰু থাৰ্ড নম্বৰ হ'ল মোগল এম্পায়াৰ শ্বাহ আলম টু। ঠিক আছে, চ' এই বেচিকেলি দুটা বেটেল ফট কৰিছিলে, ইহঁতে ফাইট কৰিছিলে 1757 আৰু 1764। ত' দুয়োটাত কি হ'ল? ইষ্ট ইণ্ডিয়া কোম্পানী জিকিলে, দুয়োটা বেটেলত ইষ্ট ইণ্ডিয়া কোম্পানী জিকিছিল। ঠিক আছে, চ' 1764 পিছত কি হ'ল? এই বেটেলৰ পিছত এই তিনিটা যেতিয়া হাৰিলে, তেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী কি কৰিলে? নেগচিয়েশ্যন কৰিলে। ঠিক আছে, নেগচিয়েশ্যন কাৰ লগত কৰিলে? সিহঁতৰ লগত নেগচিয়েশ্যন কৰিলে। সিহঁতৰ লগত কৰাৰ পিছত মোগল এম্পায়াৰ শ্বাহ আলম টু দিৱানী ৰাইজ দি দিছিলে। কাক? ইষ্ট ইণ্ডিয়া কোম্পানী। দিৱানী ৰাইজ মানে কি? এতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী ৰেভিনিউ কালেক্ট কৰিব পাৰিব। ঠিক আছে, এইটো চাব, ইয়াত লিখা আছে ৰাইটছ অভাৰ ৰেভিনিউ এণ্ড চিভিল জাষ্টিছ অফ বেংগল, বিহাৰ এণ্ড ওড়িশা। চ' দিৱানী ৰাইটছ কাৰ? বেংগলৰ দিৱানী ৰাইটছ, বেংগল, বিহাৰ আৰু ওড়িশা। ঠিক আছে, এইখিনি হ'ল। This started as its career as a territorial power. এই বস্তুটো আপোনালোকে ধ্যান দিব, টেৰিটৰিয়েল পাৱাৰ মানে কি?
1608ত ইষ্ট ইণ্ডিয়া কোম্পানী ইণ্ডিয়াত আহিছে ট্ৰেডিং কৰিবৰ কাৰণে। ঠিক আছে, ট্ৰেডিং কৰিব পিছত কি হ'ল 1764ত সিহঁতে বেটেল অফ বাক্সাৰৰ পিছত 1765 দিৱানী ৰাইজটো কি 1765ত সিহঁতে দিৱানী ৰাইজ অবটেইন কৰিলে। 1608ত সিহঁতে আহিছে, 1765ত সিহঁতে দিৱানী ৰাইজ অবটেইন কৰিলে, মানে এতিয়া ৰেভিনিউ কালেক্ট কৰিব পাৰিব, টেক্স কালেক্ট কৰিব পাৰিব, আৰু চিভিল মেটাৰ সিহঁতৰ হাতত আহি গ'ল। চ' এতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী কি হ'ল, সিহঁতে টেৰিটৰিয়েল পাৱাৰ হিচাপে সিহঁতে ৰাইজ কৰিলে। টেৰিটৰিয়েল পাৱাৰ মানে কি, আজিৰ দিনত যেনেকুৱা আমাৰ ষ্টেট গভৰ্ণমেণ্ট আছে, টেৰিটৰিয়েল পাৱাৰ হয়। তেতিয়াৰ দিনত ইষ্ট ইণ্ডিয়া কোম্পানী টেৰিটৰিয়েল পাৱাৰ হিচাপে ৰাইজ হ'ল। বিকজ কিয়, সিহঁতে বেংগলৰ দিৱানী ৰাইজ পালে, বিহাৰৰ ৰাইজ পালে, আৰু উৰিষ্যাৰ ৰাইজ পালে। মানে বেচিকেলি ইষ্ট ইণ্ডিয়া কোম্পানী এই তিনিটা জেগাত বেচিকেলি ৰুল কৰি আছিলে। ঠিক আছে, চ' এইখিনি হ'ল। ইন 1858, ইন দ্য ৱেক অফ চিপই মিউটিনি, আপোনালোকে শুনিছে চিপই মিউটিনি বা চিপাহী মিউটিনি, এইটো ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ বুলি কয়। ঠিক আছে, এইখিনি আমি পঢ়িম। মানে চিপাহী মিউটিনি বা চিপিঅ মিউটিনিৰ পিছত কি হ'ল, 1858ৰ পিছত ব্ৰিটিছ গভৰ্ণমেণ্টে ডাইৰেক্ট কণ্ট্ৰল লৈ লৈছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা। ঠিক আছে, এইখিনি আমি পঢ়িম। 15 আগষ্ট 1947ত আমাৰ ইণ্ডিপেণ্ডেঞ্চ হ'ল, এইখিনি হ'ল। চ' এতিয়া চাওক, উইথ ইণ্ডিপেণ্ডেঞ্চ কেম দ্য নিড ফৰ কনষ্টিটিউশ্যন। ইণ্ডিপেণ্ডেঞ্চ হ'ল, তাৰপিছত কি হ'ল, এটা নেশ্যনক কি লাগিব, কনষ্টিটিউশ্যন এটা লাগিব। চ' কনষ্টিটিউশ্যনৰ দুটা ভাগ আছে, এটা ৰিটেন কনষ্টিটিউশ্যন আৰু আনৰিটেন কনষ্টিটিউশ্যন। ঠিক আছে, হেন্স এ কনষ্টিটিউয়েন্ট এছেম্বলি ৱাজ ফৰ্মড ফৰ দিছ পাৰ্পজ ইন 1946, and on 26 January 1950 the constitution came into being. So 26 January 1950 কি হ'ল, Constitution of India came into being। সেইটো কাৰণে মানে কি হ'ল, তাৰপিছত কি হ'ল, India became a republic country. India became a republic. সেইটো কাৰণে 26 জানুৱাৰীত কি হয়, 26 জানুৱাৰীত কি হয়, ৰিপাব্লিক ডে। 26 জানুৱাৰীত কনষ্টিটিউশ্যন ফ'ৰ্চত আহিছে, বুজি পাইছে। চ' এইখিনি হ'ল। So the Mughal Emperor Shah Alam granted the Diwani rights after the Battle of Buxar. এইখিনি পঢ়িলো আমি। এতিয়া ইয়াৰ পিছত আমি চাম, বেচিকেলি ব্ৰিটিছে আমাক দুটা পিৰিয়ডত ৰুল কৰিছে, বা দুটা ভাগত ৰুল কৰিছে। ঠিক আছে, কেনেকে কি ৰুল কৰিছে এইটো চাওক। ফাৰ্ষ্ট অফ অল, দি কোম্পানী ৰুল। মানে ইষ্ট ইণ্ডিয়া কোম্পানী 1608ত আহিলে। ঠিক আছে, তাৰপিছত ফাৰ্ষ্ট পাৱাৰ, টেৰিটৰিয়েল পাৱাৰ কেতিয়া হ'ল, 1765ত দিৱানী ৰাইজ অবটেইন কৰিলে। তাৰপিছত লাহে লাহে টেৰিটৰিয়েল পাৱাৰ হিচাপে উভতি আহিলে। ঠিক আছে, ৰাইজ কৰিলে। চ' তেতিয়া কি হ'ল, কোম্পানী এটাই ৰুল কৰি আছিলে ইণ্ডিয়াৰ ওপৰত। বেচিকেলি এটা ট্ৰেডিং কোম্পানী, এটা বিজনেছ কৰিব অহা কোম্পানী এটাই ইণ্ডিয়াৰ ওপৰত ৰুল কৰা আৰম্ভ কৰিলে। ঠিক আছে, এইটো আছে 1773 to 1858। 1773 to 1858। ঠিক আছে, ইয়াত কি হ'ল, মানে ৰুল বাই এ প্ৰাইভেট কোম্পানী, বেচিকেলি এটা প্ৰাইভেট কোম্পানী ৰুল কৰিছিল। 1858ত কি হ'ল, চিপই মিউটনি হ'ল, চিপিঅ মিউটনি, বা এইটোক ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ বুলি ক'ব পাৰি। ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ।
তাৰ পিছত কি হ'ল, ব্ৰিটিছ গভৰ্ণমেণ্টে ডাইৰেক্টলি ৰেছপনচিবিলিটি লৈ লৈছে কোম্পানীৰ পৰা। তাৰ পিছত আৰম্ভ হৈছে দি ক্ৰাউন ৰুল। দি ক্ৰাউন ৰুল এইটো কেতিয়ালৈকে চলিছে, 1858 পৰা 1947লৈকে। তেতিয়া কোনে ৰুল কৰিছিলে, ৰুলড বাই মনাৰ্ক, ব্ৰিটিছ মনাৰ্ক, ৰাজা ৰাণী, ঠিক আছে, ব্ৰিটিছ ক্ৰাউন, ঠিক আছে। নেক্সট আছে এতিয়া চাওক দি কোম্পানী ৰুল। এতিয়া কোম্পানী ৰুলত কি হ'ল, ইয়াতে মই বুজাই দিছো বস্তুটো। চাওক 1765 কি হ'ল, দিৱানী ৰাইটছ পালে, ঠিক আছে। তাৰপিছত ব্ৰিটিছ গভৰ্ণমেণ্টে কি কৰিলে, ব্ৰিটিছ গভৰ্ণমেণ্টে সিহঁতে দেখা পালে যে ইষ্ট ইণ্ডিয়া কোম্পানী এতিয়া টেৰিটৰিয়েল পাৱাৰ হিচাপে ৰাইজ কৰা আৰম্ভ কৰিলে, ঠিক আছে। চ' তেতিয়া ব্ৰিটিছ পাৰ্লিয়ামেণ্টে বা ব্ৰিটিছ গভৰ্ণমেণ্ট কি কৰিলে, ইষ্ট ইণ্ডিয়া কোম্পানীক ৰেগুলেট কৰা আৰম্ভ কৰিলে, ঠিক আছে। সিহঁতক ৰেগুলেট মানে সিহঁতক কণ্ট্ৰল কৰা আৰম্ভ কৰিছে। চ' এতিয়া আমি যি পঢ়িম ৰেগুলেটিং এক্ট অফ 1773। চাওক ৰেগুলেটিং এক্ট অফ 1773 বেচিকেলি মানে কি ৰেগুলেট কৰি আছিল, কাক ৰেগুলেট কৰি আছিলে, ইষ্ট ইণ্ডিয়া কোম্পানীক। সেইটো কাৰণে এক্ট পাছ কৰিছিলে আৰু গোটেইকেইটা চাৰ্টাৰ হিচাপে পাছ কৰিছিল, ঠিক আছে। এতিয়া চাওক, it was the first step taken by the British government to control and regulate the affairs of East India Company, ঠিক আছে। এইটো হ'ল ফাৰ্ষ্ট ষ্টেপ, মানে যোনটো ৰেগুলেটিং এক্ট, ৰেগুলেটিং এক্ট অফ 1773, এইটো হ'ল ফাৰ্ষ্ট ষ্টেপ টু কণ্ট্ৰল দি ইষ্ট ইণ্ডিয়া কোম্পানী। মই ইয়াত ভালকে লিখি দিছো, ৰেগুলেটিং এক্ট অফ কিমান, 1773, এইটো হ'ল ফাৰ্ষ্ট ষ্টেপ টু কণ্ট্ৰল দি ইষ্ট ইণ্ডিয়া কোম্পানী, ঠিক আছে। কি কি চেঞ্জ হ'ল চাওক, it recognized the first time the political and administrative function of the company. এইটো এক্টত, ৰেগুলেটিং এক্টত কি কৰিলে, ব্ৰিটিছ গভৰ্ণমেণ্টে যোনটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ পলিটিকেল আৰু এডমিনিষ্ট্ৰেটিভ ফাংচন, মানে কি বেংগল, উৰিষ্যা, বিহাৰত সিহঁতে ৰুল কৰা আৰম্ভ কৰিলে। চ' পলিটিকেল পাৱাৰ হ'ল না নাই, সিহঁতে এডমিনিষ্ট্ৰেশ্যনো কৰি আছিলে। চ' এই দুটা পাৱাৰ কোনে ৰেকগনাইজ কৰিলে, ব্ৰিটিছে ৰেকগনাইজ কৰিলে এতিয়া, ঠিক আছে। ইট লেড দ্য ফাউণ্ডেশ্যন অফ চেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন ইণ্ডিয়া। এতিয়া চাওক ইয়াত হৈছে কি, it designated the governor of Bengal as the Governor General of Bengal and created an executive council of 4 members to assist him. The first such Governor General was Lord Warren Hastings. মই বুজাই দি আছো কি হ'ল, আগতে আছিলে গভৰ্ণৰ অফ বেংগল, ঠিক আছে। বেচিকেলি তিনিটা বস্তু আছিলে, ফাৰ্ষ্টত আছিলে গভৰ্ণৰ অফ বেংগল, ঠিক আছে, গভৰ্ণৰ অফ মাদ্ৰাছ আৰু গভৰ্ণৰ অফ বম্বে। এই তিনিটা গভৰ্ণৰ আছিলে, ঠিক আছে, বিফৰ 1773, মানে এইটো বিফৰ 1773, বিফৰ 1773। আফটাৰ 1773 মানে ৰেগুলেটিং এক্ট অফ 1773 পিছত কি কৰিলে, গভৰ্ণৰ অফ বেংগলক কি কৰিলে, গভৰ্ণৰ জেনেৰেল বনাই দিছে, গভৰ্ণৰ জেনেৰেল অফ বেংগল বনাই দিছে। আৰু গভৰ্ণৰ অফ মাদ্ৰাছ আৰু গভৰ্ণৰ অফ বম্বেক তাত তলত আনি দিছে। মানে কি, গভৰ্ণৰ জেনেৰেল অফ
বেংগলক মোৰ পাৱাৰফুল কৰি দিছে। ঠিক আছে, পিছত চাওক, পিছত কি ক'লে? It made the governor of Bombay and Madras presidencies subordinate to the governor of Bengal, unlike, ঠিক আছে, এইখিনি মই বুজালো। গভৰ্ণৰ অফ বেংগল, গভৰ্ণৰ অফ বম্বে আৰু মাদ্ৰাছক গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ তলত লৈ আনিছিল। ঠিক আছে, মানে এতিয়া এতিয়া হেড কোন আছিলে তেতিয়াৰ দিনত চবতকে মষ্ট পাৱাৰফুল 1773 most powerful man was the Governor General of Bengal. So first কোন আছিলে? লৰ্ড ৱাৰেন হেষ্টিং, তেখেত আছিলে লৰ্ড ৱাৰেন হেষ্টিং, ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল। ঠিক আছে, আৰু এটা কথা কি, এতিয়া চাওক, গভৰ্ণৰ অফ বেংগল আগতে 1773 পিছত, মই এইখিনি চাৰ্ট এটা বনাই দি আছো ৰ'ব। এইটো হ'ল বিফোৰ 1773 আৰু এইটো আফটাৰ 1773। ঠিক আছে, আফটাৰ ৰেগুলেটিং এক্ট অফ 1773। ইয়াত কি আছিলে? গভৰ্ণৰ অফ বেংগল আছিলে। ঠিক আছে, গভৰ্ণৰ অফ মাদ্ৰাছ আছিলে, আৰু গভৰ্ণৰ অফ কি বম্বে, বম্বে বিফোৰ 1773। আৰু কি আছিলে? সিহঁতে অটনমাছ আছিলে গোটেইকেইটা, গভৰ্ণৰ অফ বেংগল, মাদ্ৰাছ আৰু বম্বে। সিহঁতে অটনমাছ আছিলে, মানে সিহঁতে নিজৰ জেগাত নিজে ৰুল কৰিছে, নিজৰ কাৰণে নিজে ৰুল বনাইছিল, ল বনাইছিল নিজে নিজে। ঠিক আছে, কাৰো ওপৰত ডিপেণ্ড নাছিলে, মানে দে ৱাৰ অটনমাছ, দে ৱেৰ অটনমাছ। ঠিক আছে, ছেকেণ্ড কি আছিলে? বিফোৰ 1773 গভৰ্ণৰক এপইণ্ট কৰিছিলে দ্য কোৰ্ট অফ ডাইৰেক্টৰ্ছ। চ' কোৰ্ট অফ ডাইৰেক্টৰ্ছ কি হয় মই ইয়াক বুজাই দি আছো। বেচিকেলি এটা কোম্পানী, যিকোনো কোম্পানী, এটা কোম্পানীৰ কোৰ্ট অফ ডাইৰেক্টৰ্ছ থাকে, এটা টিম থাকে, মানে ডাইৰেক্টৰ্ছ থাকে, সিহঁতে ডিচিশ্যন লয়। বেচিকেলি কোম্পানীৰ মেইন ডিচিশ্যন সিহঁতেই লয়। চ' কোম্পানীৰ কি থাকিব? কোৰ্ট অফ ডাইৰেক্টৰ্ছ, কোৰ্ট অফ ডাইৰেক্টৰ্ছ। চ' আজিৰ দিনত যেনেকুৱা CEO আছে, ঠিক আছে, ধৰি লওক গুগলৰ CEO সুন্দৰ পিচাই, আমি ভাবো তেখেত কি চবতকে পাৱাৰফুল? নহয়, গুগলৰ বা এলফাবেট কোম্পানীৰ কোৰ্ট অফ ডাইৰেক্টৰ চবতকে বেছি পাৱাৰফুল। কোৰ্ট অফ ডাইৰেক্টৰ্ছে যদি ডিচিশ্যন লয় যে সুন্দৰ পিচাইক আঁতৰাই দিব লাগে, বেলেগ এটাক দিব লাগে, দে হেভ দ্য পাৱাৰ, সিহঁতে আঁতৰাই দিব পাৰিব। ঠিক আছে, চ' দ্য কোৰ্ট অফ ডাইৰেক্টৰ্ছ আৰ মোৰ পাৱাৰফুল ইন এভৰি কোম্পানী। চ' 1773 কি আছিলে? তেতিয়া কোৰ্ট অফ ডাইৰেক্টৰ্ছ আছিলে। তেতিয়া কোৰ্ট অফ ডাইৰেক্টৰ্ছ কি কৰিছিল? গভৰ্ণৰক এপইণ্ট কৰিছিলে। ঠিক আছে, চ' কোৰ্ট অফ ডাইৰেক্টৰ্ছ এপইণ্টেড, কাক এপইণ্ট কৰিছিল? এপইণ্টেড গভৰ্ণৰ্ছ। আগতে গভৰ্ণৰ অফ বেংগল, মাদ্ৰাছ, বম্বে, সিহঁতক এপইণ্ট কৰিছিলে কোৰ্ট অফ ডাইৰেক্টৰ্ছে। ঠিক আছে, এতিয়া চাওক চেঞ্জ কি হৈছে? ৰেগুলেটিং এক্ট অফ 1773 ৰেগুলেট কৰাৰ পিছত কি হ'ল? ৰেগুলেট কৰাৰ পিছত হ'ল গভৰ্ণৰ জেনেৰেল অফ বেংগল, মানে গভৰ্ণৰ জেনেৰেল অফ বেংগলক টপ কৰি দিছে, তাৰ তলত কাক দিছে? গভৰ্ণৰ অফ মাদ্ৰাছ, বম্বে। ঠিক আছে, চ' গভৰ্ণৰ জেনেৰেল অফ বেংগল ৱাজ ডেজিগনেটেড, আৰু তাৰ কি কৰিছিল? চৰি, executive member of four people, four executive members ক্ৰিয়েট কৰিছিলে। চাৰিটা মানুহৰ এটা কাউন্সিল বা এক্সিকিউটিভ কাউন্সিল ক্ৰিয়েট কৰিছিলে, কিয়? টু এছিষ্ট
executive member four people were created to assist কাক গভর্নর জেনারেল অফ বেঙ্গল ঠিক আছে বেসিক্যালি এক্সিকিউটিভ মানে কি দি গভর্নমেন্ট ঠিক আছে সো চাৰিটা মানুহ তেতিয়া কি এছিষ্ট কৰি আছিলে গভৰ্নর জেনারেল অফ বেঙ্গলক সো বেসিক্যালি 1773 গভর্নর জেনারেল অফ বেঙ্গল ওয়াজ বেসিক্যালি দ্য গভর্নমেন্ট তেখেতে গভর্নমেন্ট আছিলে পিছত কি চেঞ্জ হল সুপ্রিম কোর্ট এট কেলকাতা এস্টাবলিশ কৰিছিলে এট কেলকাতা এস্টাবলিশ কৰিছিলে কেতিয়া 1774 ঠিক আছিলে সুপ্রিম কোর্টে কি কৰিছিল মানে তেতিয়া এস্টাবলিশ কৰিছিলে যাতে ইষ্ট ইন্ডিয়া কোম্পানীৰ এমপ্লয়িজে কিবা যদি ভুল কৰে কিবা ক্ৰাইম কৰে তেনেহলে সুপ্রিম কোর্টে এতিয়া চাব মানে সিহঁতৰ জুৰিসডিকশন দি দিছে সুপ্রিম কোর্টক ঠিক আছে এতিয়া থাৰ্ড কি কৰিলে ইয়া কোর্ট অফ ডাইৰেক্টৰ্ছে যে গভৰ্ণৰক এপইণ্ট কৰিছিলে এতিয়া কি কৰিছিল এতিয়া এই ৰেগুলেটিং এক্টত কি কৰিলে যোনটো কোর্ট অফ ডাইৰেক্টৰ্ছ আছে কোর্ট অফ ডাইৰেক্টৰ্ছে এতিয়া ব্ৰিটিছ পাৰ্লিয়ামেণ্টক ডাইৰেক্টলি ৰিপৰ্ট কৰিব লাগিব ঠিক আছে কি মেটাৰ ৰেভিনিউ মেটাৰত ৰিপৰ্ট কৰিব লাগিব চিভিল মেটাৰত আৰু মিলিটাৰী এফেয়াৰ্ছ ঠিক আছে কোর্ট অফ ডাইৰেক্টৰ্ছ need to report the British Parliament ঠিক আছে on revenue ঠিক আছে civil matters and military affairs বুঝি পাইছে না আপোনালোকে এটা কোর্ট অফ ডাইরেক্টর যদি যিকোনো ডিসিশন লয় ডিসিশন অন রেভিনিউ ডিসিশন অন সিভিল মেটার্স বা মিলিটারি এফেয়ার্স সিহঁতে ডাইৰেক্টলি ৰিপৰ্ট কৰিব লাগিব ব্ৰিটিছ গভৰ্ণমেণ্টক ঠিক আছে এইখিনিয়ে কৈছে চাওক establishment of Supreme Court at Calcutta 1774 comprising of one Chief Justice and 3 other judges ঠিক আছে ধৰি লওক এইটো সুপ্ৰিম কোৰ্ট তাত এটা চিফ জাষ্টিস থাকিব ওৱান চিফ জাষ্টিস আৰু তিনিটা বেলেগ জাজ থাকিব ঠিক আছে it prohibited the servants of the company from engaging in any private trade accepting presents and bribes from the natives মানে সিহঁতে গিফ্ট ল'ব নোৱাৰে নেটিভছৰ পৰা মানে কি ইণ্ডিয়ানছৰ পৰা ঠিক আছে it strengthened the control of the British government over the company by requiring the code of directors এইখিনি মই বুজালো civil military affairs ঠিক আছে এইখিনি মই বেসিক্যালি মই সামাৰাইজ কৰি দি আছো 1773 ৰ পিছত হৈছে কি ইয়াত মই লিখি দিছো after regulating act of 1773 কি হৈছিল সব গভৰ্ণৰ জেনাৰেল অফ বেংগল ক্ৰিয়েট কৰিলে ঠিক আছে গভৰ্ণৰ জেনাৰেল অফ বেংগল ক্ৰিয়েট কৰিলে গভৰ্ণৰ জেনাৰেল অফ বেংগলৰ ওপৰত কোন থাকিব কোৰ্ট অফ ডাইৰেক্টৰ্ছ কোৰ্ট অফ ডাইৰেক্টৰ্ছ ডাইৰেক্টলি কাক ৰিপৰ্ট কৰিব ব্ৰিটিছ পাৰ্লিয়ামেণ্টক ইমানখিনি বুজি পালে এটা গভৰ্ণৰ জেনাৰেল অফ বেংগল তাৰ তলত কোন আছে গভৰ্ণৰ অফ বম্বে আৰু গভৰ্ণৰ অফ মাদ্ৰাছ ঠিক আছে
গভৰ্ণৰ জেনেৰেল অফ বেংগলক কি কৰিলে চাওক, ফ'ৰ এক্সিকিউটিভ মেম্বাৰ দিলে, ঠিক আছে। গভৰ্ণৰ জেনেৰেল অফ বেংগল তেতিয়া এক্সিকিউটিভ আছিলে, মানে কি এক্সিকিউটিভ আছিলে, মানে বেচিকেলি গভৰ্ণমেণ্ট আছিলে, আৰু তেওঁৰ ল মেকিং পাৱাৰো আছিলে, ঠিক আছে। লেজিছলেটিভ পাৱাৰো আছিলে, মানে যোন পাৰ্লিয়ামেণ্ট, ঠিক আছে, পাৰ্লিয়ামেণ্ট। So 1773, Governor General of Bengal was basically the government and also the parliament. আজিৰ দিনত কি হয়, আজিৰ দিনত কিবা এটা ৰুল বনাব হ'লে, কিবা এটা ল বনাব হ'লে, ফাৰ্ষ্ট আমি পাৰ্লিয়ামেণ্টৰ পৰা পাছ কৰাব লাগিব, হয়নে নাই? পাৰ্লিয়ামেণ্টৰ পৰা পাছ কৰাৰ পিছত কি হ'ব, সেইটো প্ৰেচিডেণ্টে চাইন কৰিব, তাৰপিছত ল এইটো হৈ যাব। আজিৰ দিনত এনেকৈ হয়নে নাই? আজিৰ দিনত প্ৰাইম মিনিষ্টাৰ খাৰা হৈ পিনে ক'ব নোৱাৰে যে এইটোৰ পৰা নতুন ল হৈ গ'ল, নোৱাৰে। এটা বিল আহিব, বিলটো পাৰ্লিয়ামেণ্টত পাছ কৰাব লাগিব, পাছ কৰাৰ পিছত সেইটো এক্ট হ'ব। চ' সেইটো হ'ল লেজিছলেটিভ, পাৰ্লিয়ামেণ্টৰ কামটো। এক্সিকিউটিভ কোনজন? গভৰ্ণমেণ্ট। এতিয়া ল বনি গ'ল, এতিয়া এক্সিকিউট কৰিব লাগিব, লটো ইমপ্লিমেণ্ট কৰিব লাগিব, এইটো কাৰ কাম? গভৰ্ণমেণ্টৰ কাম, ঠিক আছে। চ' এইটো চাওক, চ' তেতিয়াৰ দিনত 1773 গভৰ্ণৰ জেনেৰেল অফ বেংগল, তেওঁ বেচিকেলি এক্সিকিউটিভো আছিলে, লেজিছলেটিভো আছিলে, ঠিক আছে। এইখিনি হ'ল। ইয়াৰ পিছত এমেণ্ডিং এক্ট অফ 1781 আমি নেক্সট ক্লাছত পঢ়িম, ঠিক আছে। এইটো ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল কোন আছিলে? লৰ্ড ৱাৰেন হেষ্টিংছ, ঠিক আছে। এমেণ্ডিং এক্ট অফ 1781 আমি নেক্সট ক্লাছত পঢ়িম। বেচিকেলি ইয়াত এমেণ্ড আকৌ এইটো চাওক, 1773 অলৰেডি এক্ট, মানে ৰেগুলেটিং এক্ট পাছ কৰিলে। 1781 কিয় কৰিব লগা হ'ল? আকৌ মই কৈ দিছোঁ কিয় কৰিব লগা হ'ল, বিকজ এই সুপ্ৰিম কোৰ্ট যোনটো আছিলে, সুপ্ৰিম কোৰ্টে কি কৰিলে, এতিয়া এষ্টাব্লিছ কৰিছিলে সুপ্ৰিম কোৰ্টক। সুপ্ৰিম কোৰ্টে এতিয়া গভৰ্ণৰ জেনেৰেলৰ ৰেভিনিউ মেটাৰ্ছ বা ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰেভিনিউ মেটাৰ্ছত ইণ্টাৰফেয়াৰ কৰা আৰম্ভ কৰিলে, ঠিক আছে। মানে তেতিয়া সুপ্ৰিম কোৰ্ট ৱাজ মোৰ পাৱাৰফুল, ইণ্টাৰফেয়াৰ কৰা আৰম্ভ কৰিলে। চ' সেইটো কমাবৰ কাৰণে এমেণ্ডিং এক্ট অফ 1781 আনিছে, ঠিক আছে। আৰু কিবা চেঞ্জ আহিছে আমি এইটো নেক্সট ক্লাছত পঢ়িম। চ' ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে আপোনালোকে জনাব। এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হ'ব। ইয়াৰ পিছত আমি গোটেই বুকখন আমি কমপ্লিট কৰিম। এইটো চেপ্টাৰত চাব গ'লে আপোনাৰ বেছি নাই, তেনেহ'লে মই এইটো পাৰ্টকৈ বুজাম। একেলগে গোটেইখিনি বুজাব গ'লে লেন্দি হৈ যাব বহুত, প্ৰায় 3 ঘণ্টা 2.5 ঘণ্টা ভিডিঅ' হৈ যাব। চ' সেইটো আপোনালোকে ইমানটো নাচায়, মই গম পাওঁ। সেইটো কাৰণে মই পাৰ্ট বনাম। এনেকৈ আজি যেনেকৈ ৰেগুলেটিং এক্ট অফ 1773 পঢ়িলোঁ, অলপ হিষ্টৰিকেল বেকগ্ৰাউণ্ড পঢ়িলোঁ, তাৰপিছত আমি বাকীখিনি পঢ়িম, ঠিক আছে। তাৰপিছত আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আহিব, পিছত ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট আহিব। এইখিনি আমি পঢ়ি পিনে এই চেপ্টাৰটো খতম দিম। তাৰপিছত নেক্সট চেপ্টাৰ ধৰিম। আমি এনেকৈ গোটেই আমি পঢ়িব ট্ৰাই কৰিম, চেষ্টা কৰিম, আৰু আপোনালোকে ছাপোৰ্ট কৰিব। আছাম গভৰ্নেন্স এইটো চেনেলটো আপোনালোকে জইন কৰি ল'ব। মোক ইনষ্টা আইডিত আপুনি ফ'ল' কৰিব পাৰিব। কিবা ডাউট থাকিলে আপুনি পাৰ্চনেলি মোক মেছেজ কৰিব পাৰে, মই ট্ৰাই কৰিম ডাউটটো ছল্ভ কৰিবৰ কাৰণে। ঠিক আছে, থেংক ইউ।